নমস্কাৰ, আজিৰ প্ৰথম প্ৰশ্ন। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৃহত্তম উপনদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কপিলী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত বৃহত্তম উপনদীখন হৈছে কপিলী। নেক্সট কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় কিমানখন উপনৈ আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰায় 109খন। ব্ৰহ্মপুত্ৰ নদীৰ 109খন উপনৈ আছে। নেক্সট কুৱেশ্যন, বৰাক নদীৰ মুঠ কেইখন উপনৈ আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 11খন। বৰাক নদীৰ মুঠ 11খন উপনৈ আছে। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত যাদৱ পায়েংক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি, 2015 চনত। যাদৱ পায়েংক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় 2015 চনত। নেক্সট কুৱেশ্যন, যাদৱ পায়েংকে ৰোপণ কৰাৰ হাবিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মোলাই অৰণ্য। যাদৱ পায়েংকে ৰোপণ কৰা হাবিখনৰ নাম হৈছে মোলাই অৰণ্য। নেক্সট কুৱেশ্যন, ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চামিল আলী। ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকী হৈছে চামিল আলী। নেক্সট কুৱেশ্যন, ভাৰতৰ জলমানৱ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজেন্দ্ৰ সিং। ভাৰতৰ জলমানৱ বুলি ৰাজেন্দ্ৰ সিঙক জনা যায়। নেক্সট কুৱেশ্যন, হাতী সংৰক্ষণ আইন কোন চনত গৃহীত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1879 চনত। 1879 চনত হাতী সংৰক্ষণ আইন গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, বন্যপক্ষী সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1887 চনত। 1887 চনত বন্যপক্ষী সংৰক্ষণ আইন গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত বন সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1891 চনত। 1891 চনত অসমত বন সংৰক্ষণ আইনখন গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জীয়া দনশিৰি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত জীয়া দনশিৰি বৈ গৈছে। নেক্সট কুৱেশ্যন, তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। নেক্সট কুৱেশ্যন, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দেওহাঁহ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ প্ৰাণীৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জীয়া বৰলী।
জীয়াবৰলী নদী নামেৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যায়। নেক্সট কুৱেশ্যন, অসমত কিমানখন ব্যাঘ্ৰ প্ৰকল্প আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 3খন। অসমত 3খন ব্যাঘ্ৰ প্ৰকল্প আছে। নেক্সট কুৱেশ্যন, অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5খন। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় ফাভেলো অভয়াৰণ্য বুলিও কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাভ বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 34.21%। অসমৰ মুঠ মাটিকালিৰ 34.21% বনাঞ্চলে আৱৰি আছে। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আজান ফকীৰ চাহেব। আজান ফকীৰ চাহেবে জিকিৰ আৰু জাৰি লিখিছিল। নেক্সট কুৱেশ্যন, গিয়াছউদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাজো। গিয়াছউদ্দিন আউলিয়াৰ হাজোত অৱস্থিত। নেক্সট কুৱেশ্যন, কোন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মদন কামদেৱ মন্দিৰ। নেক্সট কুৱেশ্যন, গুচৰি কোনটো বিহুৰ লগত জড়িত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঙালী বিহু। গুচৰি ৰঙালী বিহুৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত ক'ত সৰ্বাধিক সৌৰ শক্তিৰ উৎপাদন হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজস্থান। ৰাজস্থানত সৰ্বাধিক সৌৰ শক্তি উৎপাদন হয়। নেক্সট কুৱেশ্যন, কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতত কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8খন। কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ 8খন ৰাজ্যৰে বৈ যায়। এই 8খন হৈছে ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, চণ্ডীগড়, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা আৰু মিজোৰাম। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমটো লুৰ-তীখা কোম্পানী ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জামছেদপুৰ। জামছেদপুৰত লুৰ-তীখা কোম্পানী অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। ভাৰতীয় উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় কলকাতা অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত সাগৰীয় উপকূলত অৱস্থিত ৰাজ্য কেইখন আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 9খন। ভাৰতত সাগৰীয় উপকূলত 9খন ৰাজ্য আছে। সেই 9খন গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পশ্চিম বংগ। নেক্সট কুৱেশ্যনটো সুধিছে কোনডাল ৰেখাই ভাৰতত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ কাম কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মেকমোহন ৰেখা। নেক্সট কুৱেশ্যন, ভাৰতত আৰু পাকিস্তানক বিভাজন কৰা ৰেখাডালক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰেড ফ্লিক ৰেখা। ভাৰত আৰু পাকিস্তানক বিভাজনৰ ৰেখাডাল হৈছে ৰেড ফ্লিক ৰেখা। নেক্সট কুৱেশ্যন, কোনখন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া
স্থলসীমা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া স্থলসীমা আছে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ পূব সাগৰীয় উপকূলক কি নামেৰে জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুকৰুমডেল উপকূল। কুকৰুমডেল উপকূল উপসাগৰীয় উপকূলৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন ভাৰতৰ শক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কয়লা। ভাৰতৰ শক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হৈছে কয়লা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাঞ্চনজংঘা। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে কাঞ্চনজংঘা। নেক্সট কুৱেশ্যন ভাৰতৰ নবীনতম পৰ্বতমালাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমালয়। ভাৰতৰ নবীনতম পৰ্বতমালাখন হৈছে হিমালয়। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰাৱলী। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাখনৰ নাম হৈছে আৰাৱলী। নেক্সট কুৱেশ্যন নৰ্মদা নদীৰ অধিকাংশ ভাগ ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ। নৰ্মদা নদীৰ অধিকাংশ ভাগ মধ্যপ্ৰদেশৰ মাজেৰে বৈ যায়। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন নদীত প্ৰথম বহুমুখী নদী উপত্যকা প্ৰকল্প নিৰ্মাণ কৰা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দামোদৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কাৰোমেণ্ডেল উপকূলত সৰ্বাধিক বৰষুণ কেতিয়া হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অক্টোবৰ নৱেম্বৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ বন জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰেডাডুন। ৰেডাডুনত বন জৰীপৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ বন জৰীপ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1981 খ্ৰীষ্টাব্দত। 1981 খ্ৰীষ্টাব্দত বন জৰীপ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন ভাৰতত চন্দনৰ বাবে কোনখন ৰাজ্য বিখ্যাত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰ্ণাটক। কৰ্ণাটক ৰাজ্য চন্দনৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। দুধৱা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ। কানহা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পশ্চিম বংগ। ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য হৈছে পশ্চিম বংগ। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক বাদাম উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুজৰাট। ভাৰতৰ সৰ্বাধিক বাদাম উৎপাদনকাৰী ৰাজ্য হৈছে গুজৰাট। নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1694 চনত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ভিতৰতে সৰ্বাধিক ৰেচম উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰ্ণাটক। কৰ্ণাটকক ৰেচম উৎপাদনকাৰী ৰাজ্য বুলি কোৱা হয়। নেক্সট কুৱেশ্যন বিশ্বত বনফুল উৎপাদনত ভাৰতৰ স্থান কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্বিতীয়। বিশ্বত বনমূল উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। নেক্সট কুৱেশ্যন ভাৰতৰ মৰাপাটৰ প্ৰধান উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পশ্চিম বংগ। ভাৰতৰ মৰাপাট প্ৰধান উৎপাদনকাৰী ৰাজ্য হৈছে পশ্চিম বংগ। নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত শ্ৰেষ্ঠ চাহ খেতি কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দাৰ্জিলিং। দাৰ্জিলিঙত শ্ৰেষ্ঠ চাহ খেতি কৰা হয়। নেক্সট কুৱেশ্যন ভাৰতত কোনখন ৰাজ্যই সৰ্বাধিক চাহ উৎপাদন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসম। ভাৰতত অসম ৰাজ্যই সৰ্বাধিক চাহ উৎপাদন কৰে। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্ণাটক। ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য হৈছে কৰ্ণাটক। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক বৰফ উৎপাদন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা। কেৰালা ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তাৰাপুৰ। ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো তাৰাপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমে ক'ৰ পৰা বিদ্যুৎ যোগান আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দাৰ্জিলিং। ভাৰতত প্ৰথমে দাৰ্জিলিঙৰ পৰা বিদ্যুৎ যোগান আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক ক্লু উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰিষ্যা। ভাৰতৰ সৰ্বাধিক ক্লু উৎপাদনকাৰী ৰাজ্য হৈছে উৰিষ্যা। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক জিংক উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজস্থান। ভাৰতৰ সৰ্বাধিক জিংক উৎপাদনকাৰী ৰাজ্য হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যন ভাৰতত সৰ্বাধিক কয়লা ক'ত পোৱা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঝাৰখণ্ড। ভাৰতৰ সৰ্বাধিক কয়লা পোৱা ঠাইখন হৈছে ঝাৰখণ্ড। নেক্সট কুৱেশ্যন ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ। ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলপথটো হৈছে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ। নেক্সট কুৱেশ্যন অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি
দীপৰ বিল। দীপৰ বিলক জলাশয় পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যন, বগীবিল দলংখন অসমৰ কোন ঠাইত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এ আৰু বি দুয়োটা, ডিব্ৰুগড় আৰু ধেমাজি। নেক্সট কুৱেশ্যনটো সুধিছে, বিশ্বৰ প্ৰথমটো পল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিলচৰ। বিশ্বৰ প্ৰথমটো পল ক্লাব শিলচৰত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নৰ্থ ব্লক ট্যুৰখনক বৰ্তমান কি নামেৰে জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গেটৱে অফ আছাম। নৰ্থ ব্লক ট্যুৰখনক বৰ্তমান গেটৱে অফ আছাম বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজেশ্বৰ সিং। নেক্সট কুৱেশ্যনটো সুধিছে, এছিয়া মহাদেশৰ প্ৰথমটো এম্ফিথিয়েটাৰৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰংঘৰ। এছিয়া মহাদেশৰ প্ৰথমটো এম্ফিথিয়েটাৰৰ নাম হৈছে ৰংঘৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জাতিংগা। জাতিংগা ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, মিচিংসকলৰ মুখ্য উৎসৱটো কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আলি আই লৃগাং। মিচিংসকলৰ মুখ্য উৎসৱটো হৈছে আলি আই লৃগাং। নেক্সট কুৱেশ্যন, ভাৰত ডাইনামিকছ লিমিটেড কেন্দ্ৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হায়দৰাবাদ। হায়দৰাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব।